খবৰ নিশ্চয় ভাল বহুত দিন ভিডিও দিব পৰা নাই সৰি একদম সৰি মই ট্ৰাই কৰি আছো যিমান পাৰো আমি ট্ৰাই কৰি আছো ভিডিও ৰেগুলাৰ দিবলৈ কিন্তু ৰেগুলাৰ কৰিব পৰা নাই বিশেষ কাৰণ বহুত কিন্তু আজিৰ পৰা মানে মই ট্ৰাই কৰিম এতিয়াৰ পৰা ডেইলি আপোনালোকলৈ এটা ব্লগ আপলোড দিবলৈ হেল্ল' দিস ইজ জেকিব হিয়াৰ এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল তো আজি মোৰ বৰ্তমান আছে নেশ্যনেল হাইৱে দেখিবলৈ পাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমান ধৰমটোত ইয়া বাইক ৰেডি পিনে তো আজি আমি এটা সৰুকৈ ৰাইড কৰিম মানে আপোনালোকে ভিডিঅ'টো চাই থাকক ধৰমটোলৰ পৰা আগবঢ়াই দিছোঁ এটা ধুনীয়া ভিউ লেটছ গো তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বাইকৰ পৰা দোকান বা যিকোনো হোটেল বা বেলেগ দোকানৰ কথা বিভিন্নজনে হয়তো আপোনালোকে ভাবিব পাৰে কিন্তু আজি আপোনালোকক এখন বিশেষ দোকান দেখুৱাম মানে কিবা ইউনিক আছে বুলি মই এই আপোনালোকক এটা মানে ইউনিক দোকান মই আপোনালোকক দেখাম এই মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ ধৰমটোলৰ এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে লাগি থকা এখন বিশেষ দোকান মানে ইউনিক মই ইউনিক বুলি কিয় কৈছোঁ ইয়াত দেখিবলৈ পাইছে ইয়াত যিবিলাক সামগ্ৰী আছে এই সামগ্ৰীসমূহ একদম বাঁহ আৰু বেতৰ কাঠেৰে নিৰ্মাণ কৰা আজিৰ যুগত প্ৰায় হেৰুৱাব ধৰা এইবিলাক বস্তু আচলতে এই দোকানখনত আপোনালোকে পাই যাব তো এয়া হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে এই দোকানখন অৱস্থিত আৰু মই মানে এইপিনে গৈ থাকোঁতে হঠাৎ দেখা পালোঁ দোকানখন আৰু ভাবিছোঁ দোকানখন যিহেতু ইউনিক তো ভিডিঅ' এটা বনাই দিওঁ নেকি তো সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকক শেহলৈকে তো এই দোকানখনতে আছে বিভিন্ন যিবিলাক বস্তু সামগ্ৰী দেখিবলৈ পাইছে বিক্ৰী কৰিবলৈ যিবিলাক সামগ্ৰী আছে চব মানে একদম বাঁহ আৰু কাঠেৰে বনোৱা যিবিলাক গড় দেখিবলৈ পাইছিলে গড়বোৰ কাঠেৰে বনোৱা বিভিন্ন বাঁহেৰে বনোৱা বিভিন্ন সামগ্ৰী মই যদি কওঁ নাম আচলতে শেষ কৰিব নোৱাৰিম বিভিন্ন সামগ্ৰী আচলতে জাপি দেখিবলৈ পাইছে মাছ মাৰিবলৈ বিভিন্ন সামগ্ৰী চব মানে বাঁহ আৰু বেতেৰে বনোৱা হৈছে মানে দোকানীজন নিজে বনোৱা নাই কাপ দেখিবলৈ পাইছে আমি যিবিলাক কাপত চাহ খাওঁ মানে ষ্টাইলৰ কাপত আমি আজিকালি চাহ খাওঁ কিন্তু এইবিলাক একদম বাঁহেৰে বনোৱা চাহ কাপ তো চলি আছে আমাৰ ৰাইট তো মই বৰ্তমান আছোঁ ধৰমটোলৰ এইখিনি ঠাইত আৰু এইখিনিত এটা বস্তু আমি দেখিবলৈ পাওঁ এই দেখিবলৈ পাইছোঁ যদি আপোনালোকে দেখা দিছোঁ এবাৰ যিখন এইটো যি বিলৰ নিচিনা দেখা পায় আচলতে এইখন কি হয় আচলতে গম নাপাওঁ এই কি হয় মানে এইটো কিবা নদী নে কিবা বিল হয় নাম নাজানো কোনোবা জানে যদি কমেণ্ট কৰি জনাবচোন এই ডাঙৰ অলপ দেখা যায় কি হয় বে এইটো নাজানো কোনোবা যদি জানে দেন মোক কমেণ্ট কৰি জনাব আচলতে বস্তু সচৰাচৰ দেখা পোৱা যায় কিন্তু নাম নাজানো কি হয় মানে নাজানো একো নাজানো কোনোবা জানিলে কমেণ্ট কৰিব নগৰৰ পৰা আহে দেন কপিলি ব্ৰিজ পোৱাৰ আগতে এইখন এটা খুব অলপ ডাঙৰ হয় মানে কি হয় আচলতে নাজানো বিলি হয় নে নদী কিবা নাজানো জানিলে কোনোবাই জানি যদি কমেণ্ট কৰিব যদি গুৱাহাটীৰ পৰা আহে দেন কপিলি ব্ৰিজটো পাৰ হৈ অলপ আহিব লাগে এইটো এটা খুব ডাঙৰ বিলৰ আকাৰৰ নিচিনা এইটো চব কোনোবা জানিলে কমেণ্ট কৰিব দেই তো আজি ব্লগ ইমান আছিল যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব দিব যদি ফেচবুকত চাই আছে ফ'ল' কৰা নাই এতিয়ালৈকে দেন ফ'ল' কৰি দিব আমাৰ ইয়াত মধ্য অসমৰ এনেকুৱা বিভিন্ন ধৰণৰ ভাল কণ্টেণ্টৰ পৰা আপোনালোকে ভিডিঅ' পাই থাকিব আৰু যদি আপোনাৰো ভাল কণ্টেণ্টৰ পৰা ভিডিঅ' বনাব লগা আছে দেন মোক ফোন কৰিব পাৰে মই নাম্বাৰটো দি দিম মোক যোগাযোগ কৰিব পাৰে থেংক ইউ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে